আজি আমাৰ মঙলদৈ ইছলামপুৰ ৮ নম্বৰ ৱাৰ্ডত 11টা বাজি গ'ল। এতিয়ালৈ সকলো ৰাস্তাৰ বাহিৰত আছে। যোৰহাটত এখন ক্ৰিকেট খেল আছে, গতিকে আমাৰ ডেকাই বুঢ়াই সকলো গৈ আছোঁ সেই প্ৰীতি মেটছখনত জইন কৰিবলৈ। যোৰহাট আৰু মঙলদৈ ইছলামপুৰ ৮ নম্বৰ ৱাৰ্ডৰ প্ৰীতি ক্ৰিকেট মেটছ এখন আছে আৰু সেই মেটছখনৰ কাৰণে আমি গৈ আছোঁ। 2 বাছ মানুহ আৰু 2খন গাড়ী আছে আৰু যুৱকসকলতো আছে, বয়োজ্যেষ্ঠ লোকসকলো আছে আৰু আমাৰ সকলো মহিলাসকলেও আগবঢ়াই দিবৰ কাৰণে, বিদায় দিবৰ কাৰণে সকলো এতিয়ালৈ জাগি আছে। এতিয়ালৈ ৰাস্তাত থিয় হৈ আছে, দেখিছে আপোনালোকে। 2 বাছ মানুহ টোটেল। যুৱক আৰু বয়োজ্যেষ্ঠ লোকসকলক বিদায় দিবৰ কাৰণে মহিলাসকল এতিয়াও জাগি আছে। আমাৰ মেম্বাৰ ছাৰ বোলে নাযায়, গতিকে এখেতেও বিদায় দিবৰ কাৰণে এতিয়াও ৰখি আছে বাৰু। যিয়ে নহওক, দেখিছে মহিলাসকলে বিদায় দিবৰ কাৰণে এতিয়াও জাগি আছে, এতিয়াও ৰখি আছে। আকৌ আপোনালোকক আগত কি হয় দেখুৱাই থাকিম। আমি বহুত দিনৰ মূৰত এইদৰে বাছত জাৰ্ণি কৰিছোঁ আৰু আহি পাই গৈছোঁ জখলাবন্ধাৰ হোটেল। ইয়াতে চাহ একাপ খাওঁ আৰু ৰাতিপুৱা গৈ পাই যাম আমি যোৰহাট। আজি যোৰহাটলৈ গৈ আছোঁ। বহু দিনৰ মূৰত জখলাবন্ধাৰ এনেকুৱা লাইন হোটেলত চাহ খাবলৈ আমি ৰখিছোঁ। এতিয়া একাপ একদম কাঢ়া চাহ খোৱা হ'ব। বোকাখাটৰ পেৰাৰ নিচিনাই সজাই থৈছে জখলাবন্ধাৰ পেৰাবিলাক। গতিকে আমাৰ 1 বাছ মানুহ, আমি এতিয়া চাহ খাম। এতিয়া ৰাতি প্ৰায় 3টা বাজিছে। বহু দিনৰ মূৰত আমি বাছেৰে জাৰ্ণি কৰিছোঁ। আৰু অন্য পেৰাও খাব লাগিব। বাছেৰে আহিছোঁ, 2 বাছ মানুহ। আমাৰ গোটেই মহল্লা উঠি আহিছে আৰু এইদৰে আহি পালোঁ আমি। এতিয়া 3:20 হৈছে। 3:20ত আমি পাই গৈছোঁ জখলাবন্ধা। আৰু জখলাবন্ধাত আমি বহুত দিন ৰখি এনেকৈ এইদৰে চাহ খোৱা নাছিলোঁ। এইবোৰ গোটেই আমাৰ মহল্লাৰে মানুহ দেই, গোটেই চবেই চাহ খাই আছে। আমিও একাপ চাহ খাই লওঁ এতিয়া। ৰাতি যিহেতু টোপনি ক্ষতি হৈ আছে, একাপ চাহ খালেই ভাল লাগিব, নহয় জানো? জখলাবন্ধা বুলি ক'লেতো একাপ খালী চাহ খাবই লাগিব যিহেতু। আৰু পেৰাবোৰ বৰ ধুনীয়াকৈ সজাই থৈছে বাৰু। বোকাখাটৰ পেৰা চবতকৈ পপুলাৰ, চবচে বেছি পপুলাৰ হ'ল বোকাখাটৰ পেৰা। কিন্তু জখলাবন্ধাটো অলপ বনাই থৈছে, ইয়াতে খাই চাবলৈ লাগিব বাৰু। অলৰেডি কিছুমানে খায়ে আছে। এইবোৰ চব আমাৰ মহল্লাৰ মানুহ দেই।
বা এইকেইটা চবতকৈ বয়সত ডাঙৰ কেইটা বয়সত চবতকৈ ডাঙৰ কেইটা এইকেইটা এখেত আমিনুল হক দেই মিউনিচিপালিটি কালি ডিউটি নকৰে ছুটি লৈছে নাই নাই ৰুটি নিচা নাই ৰুটি ফুলা নাই কিয় চবেই যে তোৰ পেটটোতে মাৰে কিয় এইটো কিক বেক নেকি বেছি বডি নাছিলে কিক বেক নেকি তাৰ এইটো 3:30 বাজিল মৰ্ণিং চাহ চলি আছে গাইজ আমাৰ ইউটিউবৰ সাজু হৈ গ'ল পোহৰ হওক না চাহ মিছা কথা 3:40 গোটেই মহল্লা উঠি আহিছোঁ গোটেই মহল্লা যোৰহাট গৈ আছোঁ আৰু জখলা বন্ধাৰ চাকাপটো নাখালে নহ'ব গতিকে ইতিমধ্যে 3:40 হৈছে আৰু আমি চাহ খাই আছোঁ জেল পাইছে নেকি এই গোটেই শেষ কৰিছোঁ হৈছে দেখোন ভাই আমি যোৰহাট গৈ আছোঁ কাজিৰঙাৰ মাজত এই টি গাৰ্ডেনখন দেখি জাষ্ট এতিয়া ৰাতিপুৱা হৈছে গুড মৰ্ণিং ফ্ৰেণ্ডছ আমি গৈ আছোঁ যোৰহাটলৈ গোটেই ৰাতিটো গাড়ী চলাই চলাই আহি ৰাস্তাতে ৰাতিপুৱাইছে আৰু আমি সকলোৱে এতিয়া ৰখিছিলোঁ পেচাব কৰিবৰ কাৰণে বাপৰে বাপ এখেতৰ গাত বৰফ পৰিছে দেখিছেনে বান্দৰ টুপি জেকেট এইবোৰ কি পিন্ধিছে মানুহে এ চি চলাই তৎপৰ নাই সি কেনেকুৱা ধৰণৰ মানুহ বাৰু বমি কৰিছে নেকি বমি কৰিবলগীয়া কি খাইছিলাহে নাখায় ই খোৱা লোৱাত বহুত চিনচিয়াৰ হয় আমি সকলোৱে ধেমালিহে কৰিছোঁ দেই ই কোনো ধৰণৰ বোকা হাতৰ পুৰি খাব লাগিব ভাল লাগিলেও বেয়া লাগিলেও খাব লাগিব এই বেয়া বস্তু নাখাবা বমি কৰিবলগীয়া বস্তুবিলাক কিয় খোৱা মাদক দ্ৰব্যটো বহুত দূৰৰ কথা কোনো ধৰণৰ নিচাযুক্ত খাদ্যই নাখায় সি আৰু খোৱা লোৱাটো বহুত চিনচিয়াৰ কোনো ধৰণৰ মাদক দ্ৰব্য বাবুই নাখায় আমি ধেমালিহে কৰিছোঁ দেই গাইজ এবাৰ মই ড্ৰাইভ কৰি আছোঁ আহি পাই গ'লোঁ এতিয়া বোকাখাট আৰু বোকাখাটৰ গজৰাজ হোটেলত খাম এতিয়া ট্ৰেডিশ্যনেল কলপাতত দিয়া পুৰি একদম পূৰা পেৰা দি সজাই থৈ দিছে ধুনীয়া আলু
এয়া বোকাখাতৰ বহু পুৰণা ঐতিহ্য পুৰি আমি খাবলৈ লৈছোঁ কলপাতত। আৰু লগত জলকীয়া চাটনি। খাইছা? খাওঁ বাৰু এতিয়া। লগত জলকীয়া। খালি কি চব্জিটো কি কিলো? আজি আপোনালোকক দেখুৱাই আছোঁ কিদৰে অগৰু গছৰ পৰা আতৰ বা চেণ্ট পাৰফিউম বনোৱা হয়। এইদৰে এওঁলোকে কাটি আছে আৰু তাৰপিছত তেওঁ কাটি কেনে আকৌ এওঁতাত দিব। দেখিছেনে? এওঁ কাটি আছে, এওঁ দিব। এওঁক এই কলা অংশখিনি পাবৰ কাৰণে কিমান ডাঙৰ টুকুৰাটোৰ পৰা এই কলা অংশটো পাবৰ কাৰণে আৰু কলা অংশখিনিয়ে বইল কৰি গলাই তেল উলিয়াব আৰু তাৰ পৰাই হ'ব আতৰ চেণ্ট পাৰফিউম, যিবিলাক আমি সুগন্ধি গাত লগাওঁ বিভিন্ন ধৰণৰ। গতিকে এইটো এওঁলোকে মেনুৱেলি উলিয়াই আছে। এয়া দেখিছেনে এওঁলোকে কিদৰে লাগি আছে? যিদৰে যে শিলত আগতে মূৰ্তি কাটে ঠিক তেনেকুৱাকৈ ধৈৰ্য সহকাৰে এওঁলোকে ৰুকি ৰুকি কলা অংশটো উলিয়াই আছে। আপোনালোকে দেখিছে, ওচৰত মই দেখুৱাই আছোঁ যিটো গছত লাগি থকা কলা অংশটো ন, কলা অংশটো ন, কলা অংশটো। এই কলা অংশটো পাবৰ কাৰণে এইদৰে ধৈৰ্য সহকাৰে এওঁলোকে যিদৰে শিলত মূৰ্তি কাটিছিল ঠিক তেনেকুৱাকৈ এইদৰে এওঁলোকে বগাখিনি পেলাই আছে আৰু কলাটো ৰৈ যাব আৰু তাৰ পৰাই পাৰফিউম, চেণ্ট, আতৰ এইবোৰ বনোৱা হয়। প্ৰথমতে এনেকুৱা গছবোৰৰ টুকুৰা থাকে, এই টুকুৰাবোৰক এখেতে কাটি কাটি প্ৰথমতে এনেকুৱা টুকুৰা বনায়, ডাঙৰ টুকুৰা। আকৌ এওঁলোকলৈ পাছ দি দিয়ে। নেক্সট আকৌ এখেতে এওঁলোক তিনিজনে কলা অংশখিনি উলিয়ায় আৰু ইয়াৰ পৰাই এটুকুৰ বিক্ৰী হৈ যায় বহু দামত। তাৰপিছত কোম্পেনীত এইটো সুন্দৰকৈ ইয়াৰ পৰা বইল কৰি কেনে বিভিন্ন কাৰবাৰ আছে। তাৰপিছত গৈ তাৰ পৰা যিটো অইল ওলায় সেইটোৱেই হৈ যায় আতৰ চেণ্ট পাৰফিউম। আমি যিবোৰ সুগন্ধি ব্যৱহাৰ কৰোঁ সেই সুগন্ধিবোৰ বনোৱা হয়। মই আছোঁ যোৰহাটৰ এখন গাঁৱত, কাকজান, আৰু এই গাঁওখনৰ মেক্সিমাম মানুহৰ প্ৰধান জীৱিকা এইটোৱে। ঘৰতে এওঁলোকে এইদৰে বনাই থাকে। এই আৰম্ভ কৰিছে এখেতে।
এইটো এটা ক্ষুদ্ৰ উদ্যোগ, কিন্তু বহুত দামী পদাৰ্থ। উদ্যোগটো ক্ষুদ্ৰ, কিন্তু পদাৰ্থবিধ হৈছে বহুত দামী। এটা বন্ধুত্ব যেতিয়া আমাৰ অৰ্ধাঙ্গী বাৰু ভাল যায় কি নহয়। মই প্ৰথমতে নামখিনি ঘোষণা কৰোঁ, তাৰপিছত আমি একাধিক্ৰমে সম্পূৰ্ণ অনুষ্ঠানলৈ আগবাঢ়িম। মঙলদৈৰ পৰা সাৱালুদ্দিন আহমেদ, আলহাজ কামালুদ্দিন আহমেদ, আব্দুল সামাদ, কামাল আলী, আব্দুল খালেদ, ফাৰুক হুছেইন, আব্দুল রহমান, আয়ুব আলী, মিনাল হুছেইন, আরফাত আলী, ইমতাজ আলী, শেখ ফরিদ, খাজারুদ্দিন আহমেদ, ইশফাকুল হুছেইন, তৌফিক রহমান, জহিরুল ইসলাম, আব্দুল মতিন, আসবাব আলী, আনিস, বেকানা হাকিম, মফিদুল হক আৰু কামাল আলী। এইকেইজনক আমি নাম কৈছো। সকলো যদি কোনোবা ইয়াত নাইও, তেখেতসকলক আহি আমি ইয়াত উপস্থিত মিষ্টাৰ আছামৰ ইশফাকুল হুছেইন। ইশফাকুল হুছেইনক এখনি ফুলাম গামোচা সম্পৰ্ক জনাব আমাৰ নুৰ ইছলাম আলী। নুৰ ইছলাম আলী ওৰফে নিকল। এয়া তৌফিক ৰহমান, মিষ্টাৰ দৰং বডি বিল্ডাৰ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মুকিবুৰ ৰহমানে। আমাৰ মাজত উপস্থিত আছে জহিৰুল ইছলাম, ক্লাছ 3 এম্পিয়াৰ অল আছাম এছ'চিয়েশ্যন। তেখেত জহিৰুল ইছলাম, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাজিবুৰ ৰহমান। এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে 26 নং পঞ্চায়তৰ ভাইচ প্ৰেচিডেণ্টৰ একজন আছিল। ইতিমধ্যে আমি যিহেতু সম্বৰ্ধনাৰ অনুষ্ঠান স্থগিত ৰাখিছিলো, মই
ये बॉल लेकर रेडी दिया बॉल ये पापुना लगाना चौक लेकिन नाकामयाबी खराब प्लेसमेंट बल्ले लेकर मुगल की तरफ से बॉल डाला ये लगाना चौक लेकिन एम्पियर के द्वारा लो स्ट्राइक में राजीव भाई लगाया चौक सीधा फीका बाहर में बॉल सेवा और आघात की सभा ये फुलटास करता लेकिन नाकामयाबी ये बेकार लिया इसे बाई की तरफ से मिलेगा लाशमन का दूसरी बॉल ये बॉल डाला और लगाया चौक लेकिन नाकी तरफ से बॉल ये लगाया चौक लेकिन अच्छी बॉल फिर भी लगेगा ये लगाया चौक लेकिन ये लिया बाई की तरफ से और खेल लगा और ये विनर और बॉलिंग पिच अच्छी तरह रखना चाहिए क्योंकि बहुत जबरदस्त खेल हो ऐसे गेंद डाल दिया शॉर्ट पिच बॉल अगेन सिक्स सीधा बाउंड्री लाइन के बाहर और ये सिक्स और ये अच्छी प्रदर्शन अच्छी तरह देखा गया है कि इस तरह मैचेस में क्या होता है सो क्वालिफाइड प्लेयर है सब क्वालिफाइड मतलब बहुत दिग्गज प्लेयर है देखते हैं चौका का बचाव होते हुए बढ़िया बॉलिंग प्लेस कर दिया एक रन के लिए भाईजान दौड़ते हुए फिर एक रन लेने के लिए फिर दौड़ा और इसी तरह 2 रन आसानी से चुरा लिया 2 रन लले और फिर जाकर वो ये 3 रन लले बढ़िया बहुत धुनिया रन मिलेगा नाक के नीचे बहुत धुनिया जबरदस्त गेम हो ऐसे कम बॉलर बेसी रन लगे बाउंड्री बहुत धुनिया बढ़िया चौका दिखाया मंगलदৈ टीम जिकी मंगलदৈ टीमक टीम ए का मैचेस आने वाला उइनार घोषणा কৰিছে ऐसा मैच होगा कि देखते रोंगटे खड़ा আমাৰ আজি ক্ৰিকেট খেল চলি আছে যোৰহাটত আৰু তাতে আমাৰ বহুত প্লেয়াৰ আহিছে সকলোখিনি আপোনালোকক দেখুৱাই আছো প্ৰগ্ৰাম ইতিমধ্যে আমি যেহেতু সম্বৰ্ধনাৰ অনুষ্ঠান স্থগিত ৰাখিছিলো সমাপ্ত ঘূৰণলৈকে নহয় স্থগিত আমাৰ মাজত আহি উপস্থিত হৈছে এই যোৰহাট জিলাৰ মৰিয়া যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৌলানা নিজামুদ্দিন আহমেদ দেৱ